হাইৱেৰ বাহেনো চমক দি দিব। কি কৰিবা এতিয়া? বিদেশৰ কলাধন কলৈ আহিল, ক'ত আহিল? আমি তোমাদের একো গমেই নাপালোঁ। জাতি মাটিৰ কথাটো মুখত ক'লে নহ'ব। শিহৰিত চেতনাৰ আল্পনাই হ'ল শিল্পী। নিজস্ব চিন্তা চেতনাৰ শ্ৰদ্ধাশীল শৈলীক কেতিয়াও বিক্ৰী হ'বলৈ দিব নালাগে। আপুনি কা এতিয়াও বিৰোধ কৰে? মই সদায় কৰি যাম। আপোনালৈ ৰাজনীতিৰ অফাৰ অহা নাছিল? ৰাজনীতি যদিহে ৰাইজৰ নীতি হ'লহেঁতেন তেতিয়াহ'লে মই কৰি বৰ ভাল পালোহেঁতেন। অসমৰ যিটো শাসন ব্যৱস্থা তাক লৈ আপুনি সুখী নে অসুখী? কৰ কাষৰ খটো বেছি হৈছে কেলে? আলফাৰ লগত কিবা সম্পৰ্ক আছিল আপোনাৰ? মোৰ জীৱনতেই নাই। বুঢ়া হৈ গৈছে, মন্ত্ৰী হৈয়ে আছে। ঘৰৰ কাষৰ মুছলমান মানুহজনে মোক সন্দেহ কৰিবলৈ লৈছে। এইটোতো কৰাই দিয়া হৈছে। আপোনাৰ চৰকাৰখনৰ প্ৰতি ইমান খং কিয়? বন্ধু বন্ধু ধুমুহা থাকে জীৱনত, সংঘাত থাকে যে মনত, সংঘাত থাকে যে মনত। যিয়েই নাহক ধৰিত্ৰীকে ধৰ, মাটিকেই খামুচি ধৰ। ধুমুহাই পাৰিব জানো ভাঙিব তোৰ ঘৰ। জীৱন ইমান সহজ নহয় সংগ্ৰামৰে চৰ। সুখ দুখৰ ঠিকনাতে ধুমুহাও নিজৰ। আচল পাতি ধৰচোন বান্ধৈ চবক আপোন কৰ। ধুমুহাতেই সাজিল বান্ধৈ আশাৰ এখন ঘৰ। ধুমুহাতে সাজিল বান্ধৈ আশাৰ এখন ঘৰ। অসমীয়া নিজৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ সমন্বয় ষ্টুডিঅ'ত। আমাৰ লগত আছে যাৰ ৰক্তে ৰক্তে, যাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে কেৱল দেশ আৰু স্বজাতিৰ গান, তেনে এগৰাকী আজন্ম শিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগত। আমি মহেন্দ্ৰ দাৰ লগত বিভিন্ন কথা পাতিম। মহেন্দ্ৰ দা, আপোনাক স্বাগতম জনাইছোঁ অসমীয়া নিউজলৈ। ধন্যবাদ। হয়, সাম্প্ৰতিক সময়টো বৰ জটিল সময়। হয়, আমি সন্ধিক্ষণত উপনীত হৈছোঁ। এই সন্ধিক্ষণত উপনীত হোৱাৰ সময়ত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ মনত কি চলি আছে? শৈল্পিক চেতনাৰে মনত এটা আন্দোলনৰ প্ৰচণ্ড এক আন্দোলন অনবৰতে থাকে। আন্দোলন মানে এনেকুৱা হাত দাঙি পেলাই পদপথত ক'ৰবাত ঘূৰি ফুৰা সেই আন্দোলনৰ কথা কোৱা নাই। সৃষ্টিশীল আন্দোলন, মনৰ এটা আলোড়ন, অনবৰতে জোকাৰণি এটা থাকে। সি হওক, বিষয় হওক, স্বদেশ স্বজাতিৰ হওক, জাতিৰ বিকাশ বা উন্নয়ন বা মোৰ স্বজাতিৰ সম্প্ৰীতিৰ কথা ইত্যাদি ধৰণেৰে সকলোবিলাকৰ আলোড়িত এটা প্ৰজ্ঞানী ছবি এখন মনত লাগিয়ে থাকে। দীপক, সেয়াটো হয়েই, কিন্তু যি সময়ত অসমত কা আন্দোলনত হাজাৰ হাজাৰ মানুহ একগোট হৈছিল, শিল্পী সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজপথলৈ ওলাই আহিছিল, সেই ৰাজপথৰ সুবিধা লৈ একাংশ গায়ক গায়িকাই এতিয়া ৰাজনীতিলৈ গতি কৰিছে। আপুনি একেই থাকিল, আপোনালৈ ৰাজনীতিৰ অফাৰ অহা নাছিল? উপায়টো নাই, আচলতে একেই থাকিব লাগে, সেইটোৱে প্ৰিন্সিপল। মানুহ হ'লে মানুহৰ নিজস্ব চেতনাৰ শৈলী বিক্ৰী কৰিব নালাগে। নিজস্ব চিন্তা চেতনাৰ শ্ৰদ্ধাশীল শৈলীক কেতিয়াও বিক্ৰী হ'বলৈ দিব নালাগে। এই পৃথিৱীত প্ৰত্যেকেই বেলেগ বেলেগ ব্যতিক্ৰমী চিন্তা চৰ্চাৰে দৰ্শনেৰে চবেই জীয়াই আছে, চলি আছে, খাই আছে, উপাৰ্জন কৰি আছে। কিন্তু নিজক সাপে মুঠ সলোৱা দি অনবৰতে মানে সলাই থকাটো নিজৰ স্বভাৱৰ সেইখিনি ৰাইজে প্ৰত্যক্ষ কৰে আৰু তেতিয়াই জনতাই দুখ পায়। শিল্পীসকলক লৈ জনতা সদায়, যিসকল তুমি কৈছা গায়ক গায়িকা বা এনেকুৱা, তাৰ উত্তৰণ বিচাৰে। জনতাই গানটো চবেই গায়, গীত সংগীত চবেই সাধনা কৰি আছে বা প্ৰতিযোগিতাৰ জগতখনত চবেই দৌৰি ফুৰিছে,
কিন্তু শিল্পী সংজ্ঞাটো এটা অলপ বেলেগ ধৰণৰ। গতিকে শিল্পী হ'বলৈ জনতাৰ প্ৰজ্ঞানী ঠিকনাই কি ভাবে, শিল্পী হ'লে শিল্পী হোৱাটোলৈ বাট চাই থাকে। সেইকাৰণে সহজে সৰলে কোনোবাই গান এটা গাই দিলেও জনতা আপ্লুত হয়, জনতাই নিজকে পাহৰি যায়, নিজকে বিলাই দি পেলাই ভাল পায় আৰু গৌৰৱ কৰে। সেইটো যেতিয়া তাত বাধা বেটা হয়, জনতাৰ চিন্তাৰ বিপৰীতে যায়, জনতাই দুখ পায়। সেইটোৱে নিশ্চয় হৈছে দীপক। তেওঁলোকক কি বুলি ক'ব যিসকলে কাক মঞ্চ হিচাপে ব্যৱহাৰ কৰি ৰাজনৈতিক সুবিধা আদায়ৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তেওঁলোকক আপুনি শিল্পী বুলি ক'বনে? নহয়, মই নিজেই সংগীত সাধনা কৰা মানুহ হিচাপে মই তেখেতসকলৰ বা তেওঁলোকৰ ওপৰত মন্তব্য দিয়াটো মোৰ কাৰণে বেয়া লাগিব। মই নকওঁ সেইটো, কাৰণ ময়ো দেখিছোঁ বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ যুগত মানুহ ঢেৰ আছে। মই অসমৰ মানুহ বহুত দেখিছোঁ, মানে পাইছোঁ বা দেখিছোঁ, বা বিগত দিনতো এইখন বিশ্বামিত্ৰৰ খোজ পৰা ঠাই, এইখন মা কামাখ্যাৰ হেৰি পৰা ঠাই, আশীৰ্বাদ থকা ঠাই, এইখন হৰিহৰৰ যুদ্ধ লগা সৌ ঠাই, এইখন পাণ্ডৱে অজ্ঞাতবাসত সৌ হিৰিম্বাক লগ পোৱা ঠাই, এই হিচাপে এইখন হিউৱেন চাঙেও আহি এইফালে টকা লিখা ঠাই। গতিকে ইয়াত কি হয়, চবেই চবক চব ভাগে চাব পাৰে। আচলতে কিমান সুদূৰ প্ৰসাৰী চিন্তা দৰ্শনেৰে চাইছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। সাময়িক উপাৰ্জনমুখী বা লাভালাভ বিচাৰি যদি দৌৰভাগ কৰিছে, সেও এটা বেলেগ বেলেগ ধৰণৰ। কোনে কি ধৰণেৰে দৌৰভাগ কৰিছে ন, বেয়াও লাগে। আপুনিতো নিজে লতাশিলত বজ্ৰনীনাদৰ শীৰ্ষক গানটো আপুনি গাইছিল। আমন্ত্ৰণ কৰিছিলে। আটাইতকৈ ডাঙৰ কথা কি দীপক, মোক ছাত্ৰ সন্থাৰ পৰা এদিনৰ আগত ফোন কৰিছে। তাৰ পৰা দাদা আপুনিয়ে পাৰিব, আপুনি এনেকুৱা এটা গান আমাক তৈয়াৰ কৰি দিয়ক। মোক ফোন কৰিছিলে ৰাভা, তেওঁ বিপুল ৰাভা। বোলে দাদা আপুনি কৰিবই লাগিব। মই বোলো হাতত সময় এৰাতি আছে, কিন্তু যেতিয়া তুমি দায়িত্ব দিছা, ঠিক আছে বাৰু মই চেষ্টা কৰিম বুলি কৈছিলোঁ। গোটেই সেইকণ সময়ৰ ভিতৰতে বজ্ৰনীনাদ চিন্তা কৰি পেলাই গোটেই এটা, মই যিহেতু 1980 চনৰ পৰা, তেতিয়া মই কলেজৰ ছাত্ৰ, সেই সময়ৰ পৰা মই অসমৰ পটভূমিটো আজিৰ তাৰিখলৈকে দেখি আছোঁ চববিলাক। তাৰ গতি প্ৰগতি, ঠগ প্ৰবঞ্চনা, জনতাই পোৱা প্ৰতাৰণা, গোটেইবিলাক দেখি আছোঁ স্বতঃস্ফূৰ্তভাৱে, এখন দলিল হৈ মোৰ চকুত ভাহি আছে। গতিকে মোক কোৱাৰ পিছত মইতো সেই অকল প্ৰেমৰ গান দুটামান গায়ে মই থকা নাই, গোটেই জাতীয় সকলো বিষয়ৰ গানবিলাক গাবলৈ মই চেষ্টা কৰিছোঁ। গাই পেলাই মানুহক দি মই জীয়াই আছোঁ, আৰু মানুহক চেতনা দিয়াৰ মোৰ প্ৰধান কৰ্তব্য বুলি মই ভাবোঁ। প্ৰতিটো বিষয়ত চেতনাসিক্ত কৰাটো মোৰ ডিউটি। কিয়নো মোৰ সেই ইমান বছৰৰ মই দেখিছোঁ বৈষ্ণৱ সাহিত্য সংস্কৃতিৰ যুগতো কোটি কোটি মানুহ আছিল চাগে অসমত, কিন্তু তেতিয়া মানুহ কাক মনত ৰাখিছে, যে শংকৰ মাধৱক মনত ৰাখিছে। আৰু তেওঁলোক শিল্পী হ'বই লাগিব। তেখেতলোক শিল্পী, যাক ভাবিলেই, যাৰ নাম চিন্তা কৰাৰ আগমুহূৰ্ততে, চিন্তা কৰাটো বাদেই, মুহূৰ্তে যদি জাতিৰ প্ৰতিবিম্ব প্ৰতিফলিত হয়, পোৱা নোপোৱা সুখ দুখ ব্যথা বঞ্চনা ইত্যাদিবিলাক প্ৰতিফলিত হোৱাৰ লগে লগে সেইজন নিশ্চিতভাৱে শৈল্প শিহৰিত চেতনাৰ আল্পনাই হ'ল শিল্পী। তাৰপিছত আহি পেলাই আধুনিক অসমত দেখিলোঁ যে বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ ত্যাগ, চেতনা, চিন্তা, মঘাইজাৰ ত্যাগ, চেতনা, চিন্তা, তেওঁলোকৰে সংগীতৰ অসমৰ বৰপুত্ৰ ভূপেন হাজৰিকা, সেই লক্ষ্মীনাথ বেজবৰুৱাৰ চুমা দুটা, লক্ষ্মীনাথ বেজবৰুৱাৰ তামোল চুবাই থকা খেলেঙি মুখ ধুই পেলাই ভূপেন দাক চুমা দি পেলাই আশীৰ্বাদ দিয়া, সেইবিলাক। তাৰপিছত হেমকোষখন, আমাৰ অসমীয়াই আকৌ টকা পইচা সৃষ্টিশীল কামত খৰচ নকৰাৰ উদাহৰণ মই হেমকোষতে পাইছোঁ। যে হেমকোষখন লিখিবলৈ হেমচন্দ্ৰ বৰুৱাদেৱে তেতিয়া অসম চৰকাৰৰ পৰা ধাৰ ল'বলগীয়া হৈছিল, কোনো পইচা খৰচ নকৰিছিল। সেই কথাবিলাকে মোক আঘাত দি যায়, আৰু সেইবিলাক একোজন হেমকোষ স্ৰষ্টাজন মই এজন শিল্পী বুলি ভাবোঁ। কেলৈ তেওঁ জাতিটোক ব্ৰনছন চাহাবৰ পিছতেই দি গৈছে। ব্ৰনছন চাহাবৰ পিছতেই অসমত মোৰ অসমীয়া মাত কথাষাৰ সুকলমে ৰাখিবৰ কাৰণে এখন গ্ৰন্থত আনি পেলাই জাতিৰ কাৰণে তেওঁ দান হিচাপে, তেওঁ ত্যাগৰ চিন হিচাপে দিছে। সেইটো সাহিত্যৰ শিল্পী তেওঁ। গতিকে নিশ্চিতভাৱে মহেন্দ্ৰ হাজৰিকাই শিল্পীৰ যি শৈল্পিক বৰ্ণনা দিলে, এয়াই চিৰন্তন। এতিয়া কথাটো হ'ল, মই আপোনাক সুধিব খুজিছোঁ, যিহেতুকে কথাটোলৈ আকৌ আহিছোঁ, প্ৰত্যেকজন শিল্পীক দুভাগ কৰা হ'ল, আপোনালৈ ৰাজনীতিৰ অফাৰ আহিছিল?
এনেই মাজে মাজে জোকাৰণি আহি যায়, জোকাৰ এটা দিয়ে, যেনেকৈ এই ভেটা ভঙাৰ সময়ত এই কি পোক বুলি কয় এইটো, মাটিৰ তলে তলে যোৱা, কুমুটিয়ে যেনেকৈ কুমুটি ক'ত আছে গম নাপায়, ক'ৰ পৰা আহে গম নাপায়, কিন্তু এই অলপ মাটিটো জোকাৰ খাই ওখ হৈ হওঁতেই গম পায় যে কুমুটি এটা তলে তলে আহিছে। কুমুটিনো কোনফালে নাযায় তলে তলে। ৰাজনীতিলৈ যোৱাৰ মন নাই আপোনাৰ? মই গীতেৰেই ৰাজনীতি কৰি আছোঁ। ৰাজনীতি যদিহে ৰাইজৰ নীতি হ'লহেঁতেন তেতিয়াহ'লে মই কৰি বৰ ভাল পালোঁহেঁতেন। এতিয়া ৰাজনীতিটো এতিয়া চেলফিছ নীতি, আত্মকেন্দ্ৰিক নীতি হৈ পৰিল। গতিকে মই জানো সুবিধা পাম? মোৰ কাৰণে সুবিধা নহয়, মই সেই সেৱাকণ ৰাইজৰ কাৰণে কৰিবৰ ইচ্ছা কৰিলে জানো সুবিধা পাম? বুজা নাই কথাটো। মই আন এটা প্ৰশ্নলৈ আহিছোঁ। আপোনালোকে প্ৰত্যেকেই জানে, যিসকলে অসমীয়া নিউজ চাই আছে প্ৰত্যেকেই জানে, 90 দশকৰ আৰম্ভণিৰ পৰা যাৰ কণ্ঠই গায়ে ভয়ে হাজাৰ হাজাৰ লক্ষ লক্ষ যুৱক যুৱতীক আলোড়িত কৰিছিল, সেই বৈপ্লৱিক গায়কজন আছিল মহেন্দ্ৰ হাজৰিকা। তেখেতৰ স্বদেশ প্ৰেম, সেই শ্ৰব্য এলবামখনে এটা সময়ত ধুমুহাৰ সৃষ্টি কৰিছিল অসমত, আৰু তাৰ পিছতে তেখেতে কেইবাবাৰো ভাৰতীয় সেনাই হওক, অসম আৰক্ষীয়ে হওক, নিৰ্যাতনৰ বলি হৈছিল। হয় দাদা? নিশ্চয়। যেতিয়া জাৰৰ দিনত মনত আছেনে বন্ধু 92 সেই বিভৎস নিশা? এতিয়াও গান লিখা নাই সেইবিলাক। জাৰকালি যেতিয়া ডাঙৰ স্কুলৰ হাইস্কুলৰ বাৰাণ্ডাত তলত কাৰ্পেট মানে কি আৰু ত্ৰিপাল এনেকুৱা ধৰণৰ পাৰি পেলাই যেতিয়া শুই থাকিবলৈ দিয়ে, তাৰপিছতে কেইজন যে থাকে যে বন্দুক লৈ, বন্দুকধাৰীসকল, বন্দুকটো আকৌ চেইনাই বান্ধি থয়। তেওঁলোকে যেতিয়া খোজকাঢ়ি ফুৰে, মানে এনেকৈ খোজকাঢ়ি থাকে, একে ঠাইতে ৰৈ নাথাকে, তেতিয়া জনক বাজি যায়। আমি ভাবোঁ আমাৰ গাত এতিয়া আমাৰ হাততেই বান্ধিবই নেকি এতিয়া আমাক। আমি অথচ আমি বন্দী তেতিয়া, আমাকতো নি থয় আৰ্মি কেম্পত। তাৰপিছতে সেই চালিখনৰ টিঙৰ চালি স্কুলৰ বাৰাণ্ডাত পিছত মই গম পাইছোঁ, মই অনুভৱে গম পাইছোঁ যে ব্লেংকেটৰ তলত সোমাই ভাবি থাকোঁ যে ওপৰৰ পৰা টিঙৰ চালিখনত টংকৈ কিবা শিলিখা গুটি সৰে। আমি ভাবোঁ এইকেইটাও আমাৰ আৰ্মি মাৰেই পৰিছে নেকি পিঠিত, এনেকুৱা ধৰণৰ। সেই বিভৎস দুৰ্যোগী নিশাবোৰ পাৰ হৈ গৈছে, মনত নেপেলাওঁ এতিয়া। আৰু মনত নেপেলালেও কলিজাৰ ঘাঁ বা পিঠিৰ ঘাঁ জানো শুকায়? আপুনি যি সময়ত এই গানবোৰ গাইছিল, প্ৰয়োজন আছে, সেই সময়ত কিন্তু আলফাৰ সশস্ত্ৰ সংগ্ৰামখন খুব তীব্ৰতৰ হৈ আছিল। অতি আলফাৰ লগত কিবা সম্পৰ্ক আছিল আপোনাৰ? মোৰ জীৱনতেই নাই, মোৰ জীৱনতেই চিনি পায় মোক। ময়ো 2-1ক চিনি পাইছিলোঁ তেতিয়া, কাৰণ তেতিয়া মই 1989 চনতে 89তে মই কলিকতা গুচি গৈছোঁ ভূপেন দাক লগ কৰিবলৈ। কাৰণ তাৰ পৰা মই প্ৰথম আৰম্ভ কৰিছোঁ মোৰ সংগীতৰ যাত্ৰাটো, মোৰ মানে প্ৰফেচনেল এইটো। তাৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত মই অসমত কোন ঘূৰিছে কি কৰিছে, কাৰণ 1992 তেতিয়া আলফাৰ বেছি তীব্ৰতৰ হৈছে। 90 দশকত দিছে, বজৰং দিছে, 92ৰ অপাৰেশ্যন ৰাইনো এনেকুৱা দিছে, আৰু মই সেই অপাৰেশ্যনবিলাকতহে পৰিলোঁ। কাৰণ মোক তেতিয়াই ভাবি ল'লে যে শাসন কৰাৰ চলেৰে শোষণ কৰিছ কিয়, মোৰ আইৰ দুখনি খোলা হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি কিয় পিন্ধালি। এইটো মই সেই সময়ৰ সাময়িক উপলব্ধিৰে লিখা নাছিলোঁ। মই লিখিছিলোঁ অসম তিনিবাৰ অসম আক্ৰমণ কৰিছে কোনোবাই, বা মোৰ উপলব্ধিটো হ'ল যে অসমখন এটা সময়ত ভাৰতবৰ্ষৰ সতে অসমৰ মানুহে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ মানুহ জঁপিয়াই পৰিছিল। তাৰ আগতে অসম হৈ আছিল, অসমেই হৈ আছিল। কাৰণ কেলে মহাভাৰততো অসমৰ পৰা এই প্ৰাগজ্যোতিষপুৰৰ পৰা ৰজা ভগদত্তই কিমান হাতী দি পেলাই পাণ্ডৱৰ কৌৰৱৰ সেই যুদ্ধলৈ পঠাইছিল। কাৰণ এখন স্বতন্ত্ৰীয় ৰাষ্ট্ৰ আছিল, ৰাজ্য আছিল নিজৰ এখন। গতিকে মোৰ সেই উপলব্ধিবিলাক আছিল। আৰু
এই মাটিৰ তাৰপিছত 1228 পৰা যেতিয়া স্বৰ্গদেউ চুকাফা তেতিয়া সেইসকল আহিল, তেতিয়া কুন্দিলৰ পৰা কৰতোৱা নৈলৈকে আমাৰ যি প্ৰাদুৰ্ভাৱ, আমাৰ যি ৰাজ্য বিস্তাৰ তথা আমাৰ যি মাটিক আপোন কৰি মানুহক আপোন কৰি লৈ পেলাই যিদৰে এখন সমগ্ৰ বৃহৎ এটা শক্তিশালী জাতি বা ৰাষ্ট্ৰ গঠন কৰিব লাগে তাৰ যি বুনিয়াদ, এইবিলাকে মোক আমনি কৰিছিল। মোক সেই সময়ত মিলি গৈছিল যে শাসন কৰাৰ চলেৰে শোষণ কৰিছোঁ নেকি। মই দেখিছোঁ যে আৰু শাসকসকলে যেতিয়া ৰাইজৰ ওচৰলৈ, শাসক বুলি নহয়, যিসকলে সেৱা কৰিবলৈ গৈ পেলাই প্ৰথমে ৰাইজৰ ওচৰত যায়, গৈ পেলাই হাতযোৰ কৰে, আমাক আৰু উপকৃত কৰক, আমাক জয়যুক্ত কৰক। যেতিয়া তেখেতসকলে ক্ষমতা পায়, ক্ষমতাৰ লোভত অন্ধ হৈ কি কৰে, মানে ৰাইজক প্ৰতাৰণা কৰে। এইবিলাকো দেখিছোঁ। সেই হিতেশ্বৰ শইকীয়া সময়ৰ সেই দুৰ্যোগবিলাক দেখিছোঁ, জাতিৰ দুৰ্যোগ, ছাত্ৰ সমাজক কৰা অন্যায় বা ইত্যাদিবিলাকৰ মাজতে আমিও আছিলোঁ। কিন্তু দেখিলোঁ অসমৰ সম্পদৰ ওপৰত অসমৰ সম্পদৰ ওপৰত আমাৰ অসমীয়া মানুহক বা আমাৰ এই প্ৰান্তৰ মানুহক দিবলগীয়া ন্যায্যতা, ৰাষ্ট্ৰখনে দিবলগীয়া ন্যায্যতাখিনি কি ডাঙৰ হৈ অহাৰ লগে লগে উপলব্ধিত যেতিয়া আহি গ'ল। এই প্ৰান্তৰ মানে কেন্দ্ৰীয় চৰকাৰে স্পষ্টকৈ ক'ব গ'লে কেন্দ্ৰীয় চৰকাৰে, ভাৰত চৰকাৰে অসমক কৰা প্ৰতাৰণা, শোষণ, বঞ্চনা, নিষ্পেষণৰ কাৰণেই জন্ম হৈছিল এই গীতবোৰ। হয় আৰু সেই উদ্দেশ্যে জন্ম হৈছিল কিন্তু আলফাৰো। হয়, আপোনাৰ আৰু আলফাৰ মাজত ক'ৰবাত কিবা এটা মিল আছে সাংঘাতিক? নহয়, এনেকুৱা হয় যে একেটা সময়তে কেতিয়াবা চাবাচোন, মই তোমাক ফোন কৰিবলৈ লৈছোঁ, লগে লগে তোমাৰ ফোন কলটো তোমাৰ লগে লগে আহি গ'ল। আত্মিক সম্পৰ্ক থাকিবই, কাৰণ এই দেশৰ মাটিয়ে কাক চিনি পায়? দেশৰ জনতাক চিনি পাব। এই দেশৰ জনতাই কাক চিনি পাব? দেশৰ মাটিক চিনি পাব। গতিকে মাটি আৰু মানুহৰ এক আত্মিক তেজৰ সম্পৰ্ক আজন্মতে থাকে। সেইটোকে যদি কোনোবাই কয় মই বিদ্ৰোহী সংগঠন, মোৰ গানত বিদ্ৰোহ আছে, কিয় নাথাকিব? জীৱনটোৱে বিদ্ৰোহী। মোৰ কাৰণে জীৱন মানে যুদ্ধ, জীৱন মানে যাত্ৰা, জীৱন মানে সেৱা। সেই সময় আৰু এই সময়ৰ মাজত কিবা পাৰ্থক্য আছে নে একেই আছে? শোষণকাৰীয়ে হৈ আছে আজিও, অলপ তীব্ৰতৰ হৈছে। আৰু শাসন কৰাৰ একেই চলি আছে, বৰঞ্চ দুগুণ বৃদ্ধি পাইছে। আৰু এটা ভাল পাইছে তেওঁলোকে, আজিৰ প্ৰজন্মই দেশ জাতি বা এইবিলাকক লৈ পেলাই চেতনা বা দেশৰ শিল্প সংস্কৃতি প্ৰায়বিলাকেই দেখিছোঁ, সৰহসংখ্যক মানুহে যেতিয়ালৈকে সচেতন নহ'ব তেতিয়ালৈকে সুবিধাবাদীসকলেতো লৈয়ে থাকিব। কাৰণ তেওঁলোকে এতিয়া ল'ৰা ছোৱালী এটাক যদি সোধা যায় ইঞ্জিনিয়াৰ হ'ম, আমুক হ'ম, তামুক হ'ম ইত্যাদি কয়, তেওঁলোকে কোনো স্বদেশৰ কাৰণে বা জাতিৰ কাৰণে কাম কৰিম বা কিবা সাহিত্য সংস্কৃতিৰ কাৰণে কাম কৰিম বুলি কোনেও নকয়। সেইকাৰণে এই সুযোগটো আৰু যিসকল শাসন কৰি আছে, আজি দেখিছোঁ 15 বছৰ আগৰ পৰা 25 বছৰ আগৰ পৰা তুমি দেখিয়ে আছা, তেওঁ বুঢ়া হৈ গৈছে, মন্ত্ৰী হৈয়ে আছে, তেওঁ যোগ্যতা থাকক নাথাকক, তেওঁৰ ডাঙৰ চহী এটা আছে। বুজা নাই কথাটো? আপুনি অসমৰ বহুতো জীৱন্ত, বহুতো জ্বলন্ত সময়ৰ সাক্ষী। সেই হিচাপৰ পৰা মই আপোনাক সুধিব খুজিছোঁ, আপুনি বৰ্তমানৰ চৰকাৰখনক গানেৰে কি ক'ব? গানেৰে মোৰ ক'বলগীয়া কথাটো এনেকুৱা যে তেখেতসকলে কথাৰ ফুল জাৰি হৈছে যিধৰণেৰে, তেনেধৰণেৰে জাতি মাটিৰ কথাটো মুখত ক'লে নহ'ব, তেখেতসকলে হাতে কামে কৰি পেলাই দেখুওৱাটো তেওঁলোকৰ নিজৰ সেইটো দায়িত্ববোধ। কাৰণ কেলে মই জনামতে কিমান লাখ মানুহৰ সংস্থাপন হ'ব বুলি কৈছিলে, এইবিলাকো মানুহে মিছা কথা পাইছে। তাৰ দেখিছোঁ যিটো মই কোৱা কথা নহয়। তাৰপিছতে মই এই মিটিংখনতো আছিলোঁ, দূৰৰ পৰা চাই আছোঁ, যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মহোদয় আহি পেলাই যেতিয়া এই খানাপাৰাত কৰিছে, তেওঁ কৈছে যে আমাৰ মানে 60 বছৰে নোৱাৰা কামটো 60 দিনত কৰি দিম বুলি কৈছিলে। সেইটোও নহ'লে। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি দীপক, বিদেশৰ ক'লাধন ক'ত আহিল? আমি একো গমেই নাপালোঁ। 2 টকা এটকা আমাক নালাগে, আমিতো বিদেশৰ ক'লাধন আহিল, ভাৰতবৰ্ষলৈ আহিল বুলিতো গম নাপাওঁ। সেইবিলাকে ইছ্যু লৈছিলে। বৰঞ্চ কাকো নজনোৱাকৈ এজন প্ৰধানমন্ত্ৰীয়ে একে নিশাই কাকো নজনোৱাকৈ মানে সুবিধাবাদৰ শাৰীৰিক কাৰোবাক জনাই লৈছে চাগে। এতিয়াতো ভাৰতবৰ্ষত
10জনমান 8জনমান মানুহে ধনী ভাৰতবৰ্ষত, তেওঁলোকৰ ওচৰতে 2000 টকীয়া বাণ্ডলবিলাক আছে। সেয়া নৰেন্দ্ৰ মোদীৰ চলনা আছিল। নিশ্চিতভাৱে তুমি এদিন কৈছিলা বৰ চমকদাৰী তেখেত আছে, বা তুমি নিজেই কৈছা যে নৰেন্দ্ৰ মোদী সঁচাকৈ বৰ ভাল মানুহ, কিন্তু বৰ চমৎকাৰী মানুহ দেই, বহুত চমৎকাৰী মানুহ। ভাই অৰ বাহিনো কৈ পেলাই যিটো চমক দি দিব, ভাই অৰ বাহিনো চমক দি দিব। কি কৰিবা এতিয়া? মই কাম নাই কৰা বুলি কোৱা নাই, কিন্তু কথা দিয়া অনুসৰি এই মেইন প্ৰধান কামকেইটাকেই নকৰিলে। এতিয়াতো শুনিছোঁ বেংকবিলাকো বোলে প্ৰাইভেট ছেক্টৰ কিবা কিবি অসমৰ বহু তৈলক্ষেত্ৰ ইত্যাদি 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 গুচিয়ে গৈছে। SBIত 50,000 বেংক কৰ্মীক ছাটাই কৰিলে। এই ছাটাই কৰিলে, তাৰমানে ক'ত ভাৰতৰ 2 কোটি নে কিমান তেওঁলোকে মানুহক নিয়োগৰ সুবিধা দিয়া কথা আছিলে। আৰে নহয়, মই পিছত গম পালোঁ যে এইখন চৰকাৰৰ বিশেষকৈ প্ৰধানমন্ত্ৰীজনৰ কাৰণে এখন বৰ 8,000 কোটি টকীয়া কিবা এখন প্লেইন আহিছে নহয় তেওঁৰ নিজৰ কাৰণে। দুটা কথা, মহাত্মা গান্ধীয়ে ধৰি লোৱা খদৰ কাপোৰ পিন্ধি কিবা কৰি লাখুটিডাল বা খদৰ কাপোৰ সাধাৰণ এযোৰ ড্ৰেছ পিন্ধিয়ে ভাৰতবৰ্ষ পৃথিৱী ঘূৰি পেলাই ব্ৰিটিছৰ পৰা জয় কৰিছে। আৰু এতিয়া যেনিবা আমাৰ প্ৰধানমন্ত্ৰী আটাইতকৈ দামী বহুত মেহেংগা বহুত দামী কাপোৰ ড্ৰেছ পোছাক পিন্ধি বিশ্বৰ পৰা বহুজাতিক কোম্পানীবিলাকক আমন্ত্ৰণ কৰি কৰিছে, কিন্তু দেশত উৎপাদন একো নাই আকৌ। গতিকে তাতেই বুজা গৈছে। আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ পৰা এতিয়া অকণমান অসমৰ নিজৰ সাম্প্ৰতিক অসমৰ কথা অলপ পাতোঁ। অসমৰ যিটো শাসন ব্যৱস্থা তাক লৈ আপুনি সুখী নে অসুখী? আচলতে শাসন হ'লে তালবীয়া খ এটা লাগি আছেতো, তাততো আৰু খ নাই, কৰ ওচৰত থকা খটো নাই, খং থাকিব নালাগে। শাসন তালবীয়া খ আছে নহয়, শিমলুৰ যেনেকৈ ঔষধ ফুলে, বুজিছে নাই, আৰু দন্তীয়া খ আছে, সততাটো থাকিব লাগে। মাজৰ খটো বেছি হৈছে, মাজৰ যিটো কৰ কাষৰ খটো বেছি হৈছে। কেলে? এই ধৰি লোৱা মই লকডাউনতে দেখিলোঁ পুলিচৰে কিছুমান মানুহে উৰাই ঘূৰাই সাধাৰণ মানুহক পিটিলে, কিবা কথা নাই বতৰা নাই। আৰে কোনোবাই ভুল কৰিছে তেওঁক আইনৰ বিশেষ শাস্তি প্ৰদান কৰক, এইটোৱে কথা। মাৰপিট কৰিলে জানো কিবা কিবি হ'ব? ঠিক এইটো সাধাৰণ কথাই মই কৈছোঁ। তাৰোপৰি শাসকৰ মাজতেই গণকৌশলীয় সামূহিক চিন্তাতকৈ ব্যক্তিগত পৰিয়াল বা আত্মকেন্দ্ৰিক চেতনাই বেছি সাৰ পাই আছে। গতিকে সেইকাৰণে সেইটো মই দেখা পাইছোঁ, সেইকাৰণে কৈছোঁ। আমাৰ ঘৰৰ ল'ৰা আছিল সৰ্বানন্দ সোণোৱাল, আমি ঘৰৰ ল'ৰা বুলি কওঁ, আপুনিও কৈছিল আপুনি মৰমৰ ল'ৰা, আপোনাৰ ভাই। গতিকে আমাৰ ঘৰৰ ল'ৰাটোৰ যিটো এই সময়ত তেওঁ কৰিব লাগিছিল সেইখিনি কৰাত ব্যৰ্থ হৈছে। নহয়, মাত মাতিব লাগিছিল। দেশৰ মুৰব্বী, ৰাজ্য এখনৰ মুৰব্বী মিটিঙত ভাষণ দিয়াতকৈ হোমৱৰ্কটো ইণ্ডিভিজুৱেল ব্যক্তিগতভাৱে জাতিটোৰ কাৰণে, ৰাইজৰ কাৰণে, উন্নয়নৰ কাৰণে, বিকাশৰ কাৰণে নিজৰ হোমৱৰ্ক বেছি থাকিব লাগে। কাৰণ এতিয়া বেছি সুবিধা আছে, কাৰণ তেওঁ মনত অহা কথাখিনি প্ৰজেক্ট কৰিবৰ কাৰণে বিভিন্ন ইনষ্ট্ৰুমেণ্ট, বিভিন্ন যন্ত্ৰপাতি আছে। গতিকে সেইকাৰণে তেখেতে ভালহে পাইছিলে, ভাল সুযোগ পাইছিলে। গতিকে অনন্ত সময়লৈ মানুহক যাতে থাকিব পৰাৰ ব্যৱস্থা তেওঁ সেই কৌশলখিনি কৰিব লাগিছিল। যি ধৰণেৰে প্ৰফুল্ল মহন্ত যেতিয়া হৈ পেলাই প্ৰথম AGP হৈ জিকি পেলাই এনেকৈ কিবা ৰাইজৰ আশীৰ্বাদ লৈ পেলাই গুৱাহাটীৰ পৰা তিনিচুকীয়া পাবলৈ কেইবাদিনো লাগিছিলে, মানে ৰাইজৰ আশীৰ্বাদ লৈ আৰু তেখেতেওতো সেই আত্মীয়তা, সেই শ্ৰদ্ধাশীলতা, সেই বিশ্বাস ৰাখিব নোৱাৰিলে। চব আত্মকেন্দ্ৰিক হৈ গুচি গ'ল। আত্মকেন্দ্ৰিক প্ৰথম ৰাইজৰ চিন্তা চৰ্চাৰে যায়। এই যেনে ধৰি লওক মই যেনিবা গান এটা গালোঁ, ৰাইজ ওলাই আহা আমুক তামুক, লাহেকৈ মই আকৌ দুখত পৰা মানুহ দেখি পেলাই মই যদি লুকাই দিওঁ, সেই স্বভাৱ এটা যিটো ব্যক্তিকেন্দ্ৰিক স্বভাৱৰ কাৰণেই অসমৰ ৰাজনীতিটোত দীৰ্ঘকালীনভাৱে এই ৰাজ্য চলোৱা ব্যক্তিসকলে, সেৱকসকলে ব্যৰ্থ হৈছে। সৰ্বানন্দ সোণোৱালে সাম্ৰাজ্যবাদী যিটো সাম্ৰাজ্যবাদী হাতোৰাত ভৰি থৈছে, যাৰ কাৰণে তেওঁৰ স্বভাৱ সলনি হৈছে। কিবা এটা অক্টোপাছ লাগিছে, সাগৰীয় অক্টোপাছ এটা লাগিছে বুলি মই ভাবিছোঁ। দীঘল ঠেঙীয়া, দীঘল হাতোৰা লাগিছে। সেয়া ক্ষমতাৰ হ'ব পাৰে নে অইন কিবা? সেয়া
আচলতে কি তেওঁৰো ওপৰততো বৰ দীঘল হাতখন আছে, গতিকে তেওঁলোকে যেনেধৰণে চলাইছে মোৰ বোধেৰে তেনেধৰণেই তেখেতে চলিলে। যদি মাত নিদিলে, কিবা নিদিলে, ধৰি লওক এই কাৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওক, সেই মই ভাবোঁ তেখেতক মই ভাল পাইছিলোঁ, মই ভালেই পাওঁ, একো নাই। সেই সৰ্বানন্দক ভাল পাওঁ যি ছাত্ৰ নেতা দিনৰ যেতিয়া বুকু বহল ৰাইজৰ কাষত যিজন ষ্টেণ্ড দি আছিল, জনতাৰ বাবে ষ্টেণ্ড দি আছিল, জনতাৰ কাষতে বিচাৰোঁতে পাইছিল সৰ্বানন্দজনক। এতিয়া তেওঁ সেই ৰজাঘৰৰ সেই ঠাইত অৱস্থান কৰিলে য'ত জনতা আৰু ৰজাঘৰীয়া এটা দূৰত্বটো সদায় থাকেই, সেই দূৰত্বৰ মাজত তেওঁ সোমাই আছে। আপুনি কা এতিয়াও বিৰোধ কৰে? মই সদায় কৰি যাম, মই কৰিয়ে যাম, মোৰ আজন্ম মই কৰিমেই। কেলৈ ভাৰত ৰাষ্ট্ৰখন যেতিয়া দুভাগ হ'ল, দুভাগ গৈ 3 ভাগ হ'ল, সেই বৰমূৰীয়াসকলে তেতিয়াই চিন্তা নকৰিলে কিয়? যদি হিন্দু ভাগে থাকিব লাগে বা বেলেগ, এতিয়া সদায় দেখিছোঁ শিখ খ্ৰীষ্টান ইত্যাদি ইত্যাদি কথা নাহেই, অকল হিন্দু মুছলমান হৈ আছে। তেতিয়াই ব্যৱস্থা কৰিব লাগিছিলে ভাৰতবৰ্ষৰ মুছলমানখিনি ঠিক আছে, মুছলমানৰ কাৰণে যদি এখন বেলেগ দেশেই লাগে, ৰাষ্ট্ৰই লাগে, তোমালোকে ইফালে যোৱা আৰু আমালোকে ইফালে আহোঁ, সেইটোহে হ'ব লাগিছিল। সেইটো আজিৰ কথা নহয়, তেতিয়াই লগাই থৈ যোৱা যতৰ পতৰ। কোনে লগালে নাজানো, নিশ্চিতভাৱে বৰমূৰীয়াসকলে লগাই থৈ গৈছে। সেই সময়ৰ প্ৰশাসনিক বা সেই সময়ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ যাৰ হাতত আছে, তেওঁলোকৰ সাধাৰণ বুলি নহয়, ৰাষ্ট্ৰখনৰ কাৰণে সাংঘাতিক ব্যক্তিস্বাৰ্থৰ কাৰণে, তেওঁলোকৰ ব্যক্তিস্বাৰ্থৰ কাৰণে ৰাষ্ট্ৰখনে আজি ভুগিছে। কি হিন্দু কি মুছলিম সকলোৱে ভুগিছে। এতিয়া সাম্প্ৰদায়িক বীজটো এনেকৈ অংকুৰিত হৈছে, যোনে যাকে মোৰ ঘৰৰ কাষৰ মুছলমান মানুহজনে মোক সন্দেহ কৰিবলৈ লৈছে। এইটোতো কৰাই দিয়া হৈছে ৰাজনৈতিকভাৱে। কাৰণ আমি স্কুলত কেতিয়াও, স্কুল কলেজ বা ইউনিভাৰ্চিটিত আমি কোনো ৰাজনীতি কৰিলেও তাত আমি মাহ প্ৰসাদ বা কিবাৰ লগত আমাৰ ভাগ বিতৰণৰ লগত বৈষম্য নাথাকে। আমাক স্কুল কলেজ এইবিলাকহে লাগে, আমাক ভাল হস্পিটেল লাগে, আমাক কিবা লাগে। আমাক সঁচাকৈ এই মঠ মন্দিৰ উপাসনা গৃহ এটা হোৱা ভাল কিবা কাৰণত, তাকো মানৱতাৰ মন্দিৰ লাগে। এতিয়া এই মাহ প্ৰসাদ খোৱাই হওক বা এই ইজনে ইজনক দেখিব নোৱাৰা মন্দিৰ বা কিবা এনেকুৱা এই উপাসনা গৃহবিলাক, যি উপাসনা গৃহই মানুহক ঐক্য চেতনা সম্প্ৰীতিৰ বিকাশ দিব নোৱাৰে, যি উপাসনা গৃহই সংকীৰ্ণতাৰ ফালে লৈ গুচি যায়, কেৱল মাহ প্ৰসাদেই হওক, হিন্দু হ'লে মাহ প্ৰসাদ বা অন্য ধৰ্মৰ হ'লে ধৰি লওক তেখেতসকলৰ ধৰ্মীয় সংকীৰ্ণতাৰ ফালে টানি আজৰি লৈ ফুৰে। তেনে ধৰ্ম দেখোন এইটো মানৱ ধৰ্ম ক'ৰ পৰা হ'ল? সম্প্ৰদায় লৈয়ে ৰাজনীতি কৰি আছে। এতিয়া ৰাজনীতি কৰি আছে সম্প্ৰদায় লৈ। গোটেই পৃথিৱীত কেৱল ক্ৰীড়া খেল আৰু সংস্কৃতিয়ে গোটেই মানুহক এক কৰি ৰাখিছে, আত্মীয়তাটো বান্ধি ৰাখিছে। শিক্ষাৰ ক্ষেত্ৰতো মানুহে দেখিছোঁ শিক্ষিত হৈও নিকৃষ্ট কাম কৰিছে। আপোনাৰ চৰকাৰখনৰ প্ৰতি ইমান খং কিয়? আচলতে কি হৈছে, বৰ সুন্দৰভাৱে সুবিধা পাইছিলে আৰু ভৰসা কৰিছিলে জনতাই। গোটেই মানুহে আজি মই যিখন দেশত যি ৰাজ্যত আছোঁ, সেইখন যি চৰকাৰে নহওক লাগে, মোৰ চৰকাৰ, আমি গৌৰৱ কৰিব লাগিব। আমি জনতা হিচাপে আমি গৌৰৱ কৰিম, তেওঁ যি পাৰ্টিৰে নহওক, মোৰ চৰকাৰ। যিহেতু মোৰ যদি কিবা এটা প্ৰতিভা হৈছে, কিবা এটা হৈছে, মোৰ স্থানীয় জাতি ধৰ্ম বৰ্ণ বুলি নাই, চবেই গৌৰৱ কৰে নহয়, আমুক আমাৰ, তামুক আমাৰ। তাৰমানে কি আশা কৰে? কোনোতো ঋণাত্মকটো কোনেও আশা নকৰে। আজি সৰ্বানন্দ সোণোৱাল তেখেত এজন ছাত্ৰৰ পৰা ছাত্ৰ নেতাৰ পৰা দেশৰ নেতাৰ পৰা আহি এই ৰাজ্য চলাল, জাতিৰ নেতা হৈ ৰাজ্য চলাল। তো কমখন জনতাই আশা কৰা নাই, তেওঁক জোৰে নহওক আশা কৰাৰ মতে ভৈনদী হ'ব লাগিছিল। সৰ্বানন্দ সোণোৱালক আপুনি কি আবেদন কৰিব? না, এই মুহূৰ্তত আবেদন কৰিবলৈতো কি আছে, তেখেততো আৰু 6-4 মাহৰ পিছত ইলেকশ্যন হ'ব, নিৰ্বাচন হ'ব। গতিকে এই মুহূৰ্তত তেখেতসকলে, মই যিয়ে নকওঁ লাগে বা জনতাই যিয়ে নকওক লাগে, তেখেতসকলৰ অংকটোৱে হ'ল নিৰ্বাচনী অংক এই মুহূৰ্তত। গতিকে মই যদি কথা এটা কওঁ, পকা অমৰাৰ ওপৰত কাউৰীয়ে বিষ্ঠা ত্যাগ কৰি দিয়াৰ নিচিনা হ'ব। পকা অমৰা তাৰপিছত ধুই লৈ খাই বাৰু। নাই, এতিয়া কথাটো হ'ল, আমি বহুত কথাই পাতিলোঁ। এতিয়া এই জাতিটোক এই সংকটৰ সময়ত কি ধৰণে কোনে উদ্ধাৰ কৰিব? জাতিৰ মহাসংকট
ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি কি নিৰ্দেশনা দিব অসমীয়া জাতিক নহয় এতিয়া দেখিছোঁ কৰ্মৰ স্পৃহা আৰু কৰ্মৰ সংস্কৃতিটো মানুহৰ মাজত বাঢ়িছে এইকাৰণে বাঢ়িছে যে অভাৱৰ প্ৰকোপ বেছি গতিকে চবেই বাধ্য হৈ গৈছে মানুহে কাম কৰক কাম শিকক কিন্তু আত্মচেতনা আত্মশুদ্ধি আত্মসংস্কাৰ যেতিয়ালৈকে নহ'ব তেতিয়া পায়সে পৰম মানে নিমখীয়াই পাব ধন্যবাদ জনাইছোঁ মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক তেখেত আচলতে গানেৰে বিদ্ৰোহ কৰে কাৰণে আমি আজি সাম্প্ৰতিক সময়ৰ কথা পাতিলোঁ সংস্কৃতিৰ কথা পাতিবলৈ বাকী আছে এইবিলাক আমি পিছত পাতিম আমি অনুষ্ঠানটো সামৰণি মাৰিম সমন্বয়ৰ ষ্টুডিঅ'ৰ বিষ্ণু মোৰ ভাই কৌস্তৱমণিক বিশেষ ধন্যবাদ জনাইছোঁ এইখিনি আয়োজন কৰি দিয়াৰ কাৰণে আৰু বিদ্ৰোহী শিল্পী মহেন্দ্ৰ হাজৰিকাৰ এটা গানেৰে আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিম এটা জাতি শেষ কৰাৰ অধিকাৰ আছে বাৰু কাৰ মাটি মাটি ভাগৰি পৰাৰ পাছতো কৌশলে চলে যদি এনে অবিচাৰ পাছে পৰে নিদিবি জাপি অপজক শুনিলে ৰণংকাৰ এই কথা এই সমন্বয় ষ্টুডিঅ'ৰ পৰা বিষ্ণুৰ সমন্বয় ষ্টুডিঅ'ৰ পৰা এই কথা এতিয়াই দিলো সকীয়াই হেৰো কৰিছাচোন জাতিক অপমান লাগে যদি তাৰেহে প্ৰমাণ কৰিছা প্ৰমাণ লাগে যদি জাতিক আৰু অপমান কৰ এই কণ্ঠৰ লগত সমগ্ৰ অসমীয়া জাতি আছে এই কণ্ঠৰ লগত বিপ্লৱ আছে এই কণ্ঠৰ লগত জাতীয় চেতনা আছে আৰু এই কণ্ঠৰ লগত সুৰক্ষিত ভৱিষ্যতৰ স্বপ্ন আছে আমি মহেন্দ্ৰ হাজৰিকাক ধন্যবাদ জনাইছোঁ জয় আই অসম